ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও সগুনবাহীত দালালৰ টপটপনি জানিব পৰা মতে আজিৰ পৰা 10-12 বছৰ আগতে এটুকুৰা মাটি কিনিছিল অনিল বিশ্বাস নামৰ এগৰাকী ব্যক্তিয়ে সমীৰণ দাস নামৰ ব্যক্তিগৰাকীৰ পৰা ক্ৰয় কৰিছিল মাটিটুকুৰা অনিল বিশ্বাসে ক্ৰয় কৰি ভোগ দখল কৰি আছে যদিও বৰ্তমানলৈ কোনো নথিপত্ৰ নিজৰ নামত হোৱা নাই। অনিল বিশ্বাসে সমীৰণ দাসৰ পৰা মাটি কিনা কোনো ধৰণৰ কাগজ পত্ৰ নাই বাবে সুযোগ ল'ব বিচাৰিছে তৃতীয় পক্ষই। সমীৰণ দাসেও এতিয়া মাটি দখল কৰাৰ চক্ৰান্ত চলোৱাৰ অভিযোগ অনিল বিশ্বাসৰ। এই কথাক লৈ গাঁৱৰ ৰাইজে দুয়োটা পৰিয়ালক লৈ অনুষ্ঠিত কৰে এক ৰাজহুৱা সভা। ইয়াৰ পিছতে ওচৰৰে এক দালাল সুশীল চৌধুৰীয়ে অনিল দাসক মাটি টুকুৰাৰ সকলো কাম কৰি দিম বুলি আশ্বাস দি চল চাতুৰিৰে সৰকাই 20,000 টকা। জানিব পৰা মতে সুশীল চৌধুৰী কলাইগাঁও থানাৰ ভিডিপি ছেক্ৰেটাৰী। এতিয়া কথা হ'ল এই পৰিয়ালটোৱে পাবনে ন্যায়? যি সময়ত মুখ্যমন্ত্ৰীয়ে দালালৰ বিৰুদ্ধে কঠোৰ হৈ আছে এই সময়ত সুশীল চৌধুৰীৰ দৰে দালালৰ হ'বনে শাস্তি? ই 1 লাখ টকীয়া প্ৰশ্ন। আপুনি কি কয়? আমি যেন আপোনাক মাতিছো, আমি সমীৰণ দাসৰ পৰা মাটিটো কিনিছো আজি 12 বছৰ হৈছে। এতিয়া মাটিটো মানে মোক নাযায়, মাটিটো কয় যি পাৰা তাকে কৰা। কোনে নাযায়? এইটো সমীৰণ দাসে। এতিয়া তাৰ কাৰণে আপোনাক মাতিছো। মোৰ পৰা 20,000 টকা লৈছে। সুশীল চৌধুৰী কোন হয়? সুশীল চৌধুৰী বিজেপি ছেক্ৰেটাৰী বুলি। ভিডিপি ছেক্ৰেটাৰী? তো কোনটো গাঁৱৰ ছেক্ৰেটাৰী? ছেক্ৰেটাৰী মানে এইটো গেৰুৱা গাঁও। আপোনালোকৰ কি হয়? আমাৰ গাঁৱটো হ'ল সগুনবাহী নদীৰ পাৰ। আপোনালোকৰ সুশীল চৌধুৰী কিবা হয়নে? সুশীল চৌধুৰী একো নহয়। একো নহয়। তেনেহ'লে তেওঁ কিয় আহিলে আপোনালোকৰ তাত? আপোনাৰ তাত মানে তেওঁ কামটো কৰি দিব বুলি কৈছে। কৰি দিব বুলি কৈ আপোনালোকে কি কৰিছে? টকাটো ল'লে। টকা ল'লে? কেতিয়া লৈছে? 20,000 টকা। কেতিয়া লৈছে? 20,000 টকা লৈছে শুক্ৰবাৰে লৈছে 10,000 আৰু মিটিঙৰ পিছদিনা মই 10,000 দিয়ে। মিটিংটো হৈছিল এই বুঢ়াগোৱাই এই মাটিটোৰ কাৰণে। আমাৰ মাটিৰ কাৰণে মিটিংটো পাতিছিল। আপোনালোকে কোনো ন্যায় পালেনে এই পইচাটো দিয়াতে? পইচাটো দিয়াতে একো কৰা নাই। এতিয়া মোক SDC তাত লৈ গৈছে। SDC তাত নিয়াতে বাইদেউ তাত দিছে। বাইদেউ তাতে কয় কাগজ পাতি তাতো নহয়, আমাৰ কাগজ পাতি হেৰাই গৈছে। এতিয়া আৰু বিচাৰটো কেনেকৈ আমি এইকাৰণে আমি ৰাইজ মাতিছোঁ। আপোনালোকে বিচাৰটো কৰি দিব লাগে, এইকাৰণে আপোনালোকে অনুৰোধ চাইছোঁ মই। মই আজি ৰাতিপুৱাই উঠি ৰাস্তাত উঠি আহিছোঁ। তেতিয়া সুশীল চৌধুৰী আহিল, আহি মোক ক'লে দাদা অনিল বিশ্বাসৰ ঘৰ কোনটো? আমি ক'লে আগত যাওক, আগত যাই পেলাই সোমাই যাওক ৰাস্তা দি, তেতিয়া ঘৰটো পাব। তেতিয়াতো দালাল মানুহ, এওঁতো ইয়াৰ আগত বোলে এওঁলোকৰ পৰা দুখীয়া মানুহ, এওঁলোকৰ পৰা 20,000 টকা লৈ গৈছে কাম কৰি দিম বুলি। এতিয়া একো কামেই কৰা নাই। আমাৰ সগুনবাহীয়ে একো নহয়। সুশীল চৌধুৰী হ'লে গেৰুৱাৰ বিজেপি কি ভিডিপি ছেক্ৰেটাৰী। তো আমাৰ সগুনবাহীৰ একো নহয়। তেনেহ'লে কিয় আহিছিল আপোনালোকৰ তাত? তো দালাল টকা নিব আহিছিল। আপুনি চাইছে? নাই, মই দেখা নাই। মই টকা নিয়াটো দেখা নাই, এওঁলোকে কোৱাতহে মই গম পাওঁ যে টকা নিছে বুলি। আজি পুৱা কেতিয়া আহিছিলে? আজি পুৱা 8টা মানত আহিছিল। 8টা। নিজে চাইছোঁ মই। ঠিক আছে দাদা, আপুনি কি ক'ব? এতিয়া আমি কৈ আছোঁ আমাৰ গাঁৱৰ এইবোৰ 2-3 ঘৰ পূব দক্ষিণ ফালে ঘৰ অনিল বিশ্বাস। তেওঁ সমীৰণ দাসৰ পৰা মাটি কিনিছিল 3 বিঘা 54 মাটি। এতিয়া তেওঁ বেদখল দি আছে। তেওঁ কয় কি মই মাটি তাত বিক্ৰী কৰা নাই, এনেকুৱা মোক কৈ আছে আৰু। কিন্তু মই গম পাইছোঁ, আমাৰ সকলো ৰাইজেই গম পায় এই কাহিনীটো। তো এতিয়া কি হ'ল, আৰু এটা আমাৰ এই অনিলে এটা দালাল ধৰিছে। কেনেকুৱা দালাল? সুশীল চৌধুৰী, আমাৰ গেৰুৱাৰ ভিডিপি ছেক্ৰেটাৰী। তেওঁক বোলে 20,000 টকা দিছে। মই এইখিনি গম পাইছোঁ। তেওঁ কৈছে আৰু অনিল চৰকাৰে কৈছে মোৰ তাত, তেওঁ সৰু বোৱাৰীয়েও কৈছে সেনেকুৱা আৰু। তো এতিয়া কিয় দিয়া নাই মাটিটো? তেওঁ বিক্ৰী কৰিছে 40,000 টকা বিঘাত। এতিয়া তেওঁ লাগে 1,40,000 টকা বিঘা। কিছুদিন আগত আমাৰ খাম্পাখোলাত এটা পুখুৰী আছে, পুখুৰীৰ গালত মিটিং কৰা হৈছে। তাতে মই গৈছোঁ, কিন্তু যোৱাৰ পিছত মই শুনিলোঁ তেওঁ বোলে 1,40,000 টকা বিঘা লাগে মাটি। কিন্তু কিয় লাগে? তেওঁ বিক্ৰী কৰিছে ইতিমধ্যে। এইখিনি মোৰ কথা আৰু মই কি ক'ম।
কলাই গাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট গ্লোবেল NE 24/7